সাংবাদিকৰ সামাজিক সুৰক্ষা তথা জলবায়ু নিৰৱতা সম্পৰ্কত সজাগতা সৃষ্টিৰ লক্ষ্যৰে চাইকেল যাত্ৰা সজাগতা সৃষ্টিৰ উদ্দেশ্যে নুমলীগড়ৰ পৰা কহিমালৈ চাইকেল যাত্ৰা সাংবাদিক তথা পৰিৱেশ কৰ্মী স্নেহাংকৰ দাসৰ মৰঙীৰ পৰা কহিমালৈ উক্ত বিষয়ত সজাগতা সৃষ্টিৰ উদ্দেশ্যে এই যাত্ৰা আৰম্ভ কৰে পৰিৱেশ কৰ্মীগৰাকীয়ে 2019 চনৰ পৰা চাইকেল যাত্ৰাৰ মাজেৰে বিভিন্ন বিষয়ত সজাগতা সৃষ্টিৰ কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে স্নেহাংকৰে এই যাত্ৰাৰ জৰিয়তে সাংবাদিকৰ সামাজিক সুৰক্ষা বিষয়ক লৈও সমগ্ৰ দেশতে সাংবাদিকসকলৰ লগতো মত বিনিময় কৰাৰ পোষকতা পৰিৱেশ কৰ্মীগৰাকীৰ প্ৰথম অৱস্থাত উত্তৰ পূৰ্বাঞ্চল আৰু ইয়াৰ পিছতেই সমগ্ৰ দেশজুৰি চাইকেল যাত্ৰাৰে সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰাৰ চেষ্টা চলোৱাৰ পৰিকল্পনা স্নেহাংকৰ দাসৰ আমি সাংবাদিকৰ সামাজিক সুৰক্ষা আৰু জলবায়ু নিৰৱতা বা জলবায়ু নিষ্ক্ৰিয়তা এই সন্দৰ্ভত সজাগতা সৃষ্টিৰ কাৰণে নুমলীগড়ৰ পৰা কহিমালৈ চাইকেল যাত্ৰা কাৰ্যসূচী লৈছোঁ। এই সময়খিনিত আমি ঠায়ে ঠায়ে যিমান সাংবাদিকসকলক লগ পাম তেনে আপোনালোকক পাইছোঁ এতিয়া সেইধৰণে সাংবাদিকসকলৰ লগত কথা বতৰা পতা আৰু সাধাৰণ ৰাইজৰ লগতো কথা বতৰা পাতি আমি এই বাৰ্তাটো দি যাম। আমি এই কামটো কৰি আহিছোঁ 2019 চনৰ পৰাই 2019 চনত আৰম্ভ কৰি এতিয়াৰ পৰা এতিয়ালৈকে 5-6খনমান মানে পাহাৰ এতিয়ালৈকে এনেকৈ চলোৱা হৈছে। তাৰ ভিতৰত ছিকিম আৰম্ভ কৰা হৈছিলে। অলপ দিন আগতে আমি মেঘালয়টো কৰিলোঁ। এই বছৰত 2টা হ'ল এইটোকে ধৰি নাগালেণ্ডলৈ আহিলোঁ। ইয়াৰ আগতে আমি মেঘালয় গৈছিলোঁ।